স্লিভৰ কাটিঙৰ বাবে আমি প্ৰথমতে কাপোৰখন এনেকৈ ডাবল ফোল্ড কৰি ল'ম। তাৰ পিছত আমি ইয়াত লেন্থৰ মেজাৰমেণ্টটো কৰিম। আমাক যদি 9 ইঞ্চৰ টোটেল লেন্থ লাগে আমি 1 ইঞ্চ এটা এক্সট্ৰা ল'ম। মানে ইয়াতে মই 10 ইঞ্চত লৈছোঁ। তাৰ পিছত আমি কি কৰিম, এই ফোল্ড যোনটো সাইড আছে ফোল্ড সাইডটোৰ পৰা আমি 10 ইঞ্চত এটা মাৰ্ক কৰিম। এটা 10 ইঞ্চত মাৰ্ক কৰিলোঁ। মাৰ্ক কৰি এডাল লাইন টানি ল'ম। এই যেটো 10 ইঞ্চত মাৰ্ক কৰিছিলোঁ তাৰ পৰা ভিতৰলৈ আমি 2 ইঞ্চত এটা মাৰ্ক কৰিম। তাৰ পিছত এই 2 ইঞ্চটো এনেকৈ এডাল লাইন টানি ল'ম। এই 2 ইঞ্চত যেটো মাৰ্ক কৰিছিলোঁ ইয়াৰ ওপৰৰ পৰা মানে এই খোলা সাইডটোৰ পৰা এনেকৈ ওপৰৰ পৰা তললৈ 4 ইঞ্চত এটা মাৰ্ক কৰিম। এই যেটো 4 ইঞ্চত মাৰ্ক কৰিছোঁ সেই মাৰ্কটোৰ পৰা এই কৰ্নাৰটোলৈকে এডাল লাইন টানি ল'ম। এনেকৈ এডাল লাইন টানি ল'ম। এই লাইনডালতো আমি তেনেকৈ 4 ইঞ্চত এটা মাৰ্ক কৰি ল'ম। মাৰ্ক কৰি এনেকৈ ষ্ট্ৰেইট এডাল লাইন টানি ল'ম। নেক্সট আমি এই যেডাল লাইন টানিছিলোঁ এই লাইনডালৰ আমি মিডল পইণ্টটোত মাৰ্ক কৰিম। হল মিডল পইণ্টত মাৰ্ক কৰিলোঁ। নেক্সট ইয়াৰ পৰা ইয়ালৈকে যিমান আছে তাৰো এটা মিডল পইণ্টত মাৰ্ক কৰিম। এই যেটো মিডল পইণ্ট পাইছিলোঁ তাৰ পৰা আমি দুয়োটা সাইডে 0.25ত মাৰ্ক কৰিম। নেক্সট এই যেটো পইণ্ট লৈছিলোঁ এই পইণ্টটোৰ পৰা তললৈ আমি 0.25ত এটা মাৰ্ক কৰিম। এই ফালৰ পৰা যেটো কৰ্নাৰ আছিলে কৰ্নাৰটোৰ পৰা আমি এনেকৈ 1 ইঞ্চত এটা মাৰ্ক কৰিম। এই 1 ইঞ্চৰ মাৰ্কটো আৰু এই 0.25 ওপৰত যেটো মাৰ্ক কৰিছোঁ এই দুটা মাৰ্ক এনেকৈ মিলাই ল'ম। ইয়ালৈকে মিলালোঁ। নেক্সট ইয়ালৈকে মিলাম। এনেকৈ ডটেড লাইন দি মিলাম। মিলাই এনেকৈ লাইনডাল তললৈকে এনেকৈ ক্ৰছ কৰি টানি দিম। এনেকৈ যেটো ক্ৰছ কৰি লাইনডাল টানিছোঁ ইয়াত আমাৰ 0.75ত এটা মাৰ্ক কৰিম। এই যেটো আমি 4 ইঞ্চত মাৰ্ক কৰিছিলোঁ 4 ইঞ্চৰ মাৰ্কটোৰ পৰা তললৈ আমি 0.75ত মাৰ্ক কৰিম। তাৰ পিছতে এই লাইনডাল আমি এনেকৈ মিলাই দিম। হল এইটো আমাৰ বেকৰ আৰ্ম হোল কাৰ্ভডাল আমি এনেকৈ আঁকি ল'ম। হৈ গ'ল। নেক্সট ফ্ৰণ্ট আৰ্ম হোল কাৰ্ভডালৰ কাৰণে আমি এনেকৈ ইয়াৰ পৰা আকৌ মাৰ্ক কৰিম। এই মাৰ্কটো আমি ইয়াৰ পৰা ইয়ালৈকে কৰিম। এই যেটো তলত 0.25 মাৰ্ক কৰিছিলোঁ তাত এনেকৈ মাৰ্ক কৰি বেকৰ লাইনডালৰ লগত এনেকৈ মিলাই দিম। ইয়াৰ পৰা ইয়ালৈকে গেপটো আমাৰ 1/2 ইঞ্চ থাকে। বুজিছেনে 1/2 ইঞ্চ। এডাল বেক আৰ্ম হোল কাৰ্ভ, এডাল হৈছে আমাৰ ফ্ৰণ্ট আৰ্ম হোল কাৰ্ভ। ইয়াৰ পৰা ইয়ালৈ গেপটো থাকে আমাৰ 1/2 ইঞ্চ। তেনেকৈ তলফালে আমাৰ হেণ্ড ৰাউণ্ডটো আমাৰ যিমান হয় তাত এটা মাৰ্ক কৰিম। ইয়াত মই 5 ইঞ্চত এটা মাৰ্ক কৰিছোঁ। নেক্সট 2 ইঞ্চ আমি চিম এলাউৱেন্সৰ কাৰণে ৰাখিছোঁ। নেক্সট ইয়াৰ পৰা ইয়ালৈকে এডাল লাইন টানিম। আকৌ এই পইণ্টটোৰ পৰা ইয়ালৈকে এডাল লাইন টানিম। এতিয়া কাটিবৰ বাবে প্ৰথমতে আমি বেক আৰ্ম হোলটো কাটিম।
তাৰপিছতে আমি স্লিভটো এনেকৈ খুলি ল'ম খুলি লৈ আমি এই ফ্ৰণ্ট আৰ্ম হোলটো কাটিম হৈ গ'ল এটো আমাৰ স্লিভৰ প্যাটাৰ্ন এতিয়া ৰেডি হৈ গ'ল